নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। সমগ্ৰ শিক্ষাৰ অধীনত আমাৰ বিদ্যালয় শিশুসকলৰ কাৰণে তেওঁলোকৰ যি প্ৰগ্ৰেছ ৰিপৰ্ট দিয়া হয় আৰু এই প্ৰগ্ৰেছ ৰিপৰ্টৰ জৰিয়তে ছাত্ৰ ছাত্ৰী শিক্ষক আৰু অভিভাৱকসকলৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ লাৰ্ণিং আউটকাম সম্পৰ্কে প্ৰগ্ৰেছ সম্পৰ্কে এটা লাইভ ৰিলেশ্যনশ্বিপ থাকে। সৰ্বসাধাৰণতে কি হয় যে আমি বছৰটোৰ শেষৰ ফালে আমাৰ এই প্ৰগ্ৰেছ ৰিপৰ্টখন যিটো প্ৰকিউৰমেণ্টৰ প্ৰক্ৰিয়া আছে, কাৰণ এপ্ৰিলৰ পাছত আমি বাজেটৰ কাম আৰম্ভ কৰোঁ, তাৰ পাছত প্ৰকিউৰমেণ্টৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু আমি জেমত প্ৰকিউৰমেণ্ট কৰিব লাগে। প্ৰকিউৰমেণ্ট কৰি ৰিপৰ্ট কাৰ্ডসমূহ আমাৰ হাতত আহি পায় মানে আমাৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী হৈ যায়। কিন্তু ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰীত বছৰটো শেষেই হয় একাডেমিক ইয়েৰটো। সেইকাৰণে আমি এটা ছিষ্টেম কৰিছোঁ যে 2024-25 যিটো ৰিপৰ্ট কাৰ্ড, এই ৰিপৰ্ট কাৰ্ডখন 25-26 বছৰত আমি ব্যৱহাৰ কৰিম, যাতে বছৰটোৰ শৈক্ষিক বছৰটোৰ আৰম্ভণিৰে পৰা ৰিপৰ্ট কাৰ্ডখন হয়। তো এই বছৰ এটা ব্ৰেক হ'ব, কিন্তু 25-26 বৰ্ষত আৰম্ভণিৰে পৰা আমাৰ প্ৰগ্ৰেছ কাৰ্ডখন ৰিপৰ্ট কাৰ্ডখন ছাত্ৰ ছাত্ৰীসকলে পাব, তেওঁলোকৰ পিতৃ মাতৃয়ে পাব। তাৰ এটা ব্যৱস্থাপনা বৰ্তমান গঢ়ি তোলা হৈছে। ইয়াত ফাণ্ড শ্বৰ্টেজৰ কোনো কথা নাই।